নমস্কাৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 নবোদয় বাছনি পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত নামভৰ্তিৰ কি কি প্ৰচেছ থাকে বা নামভৰ্তিৰ কাৰণে কি কি ডকুমেণ্টছ বিদ্যালয়ত জমা দিব লাগিব সেইখিনি ধুনীয়াকৈ ইয়াত বুজাই দিম গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈ চাব আৰু আপোনালোকে নিশ্চয় জানে যে নবোদয় বাছনি নবোদয় বিদ্যালয়ত এডমিশ্যন লাভ কৰিবৰ কাৰণে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন বহুত ষ্ট্ৰিক্টলি হয় তেওঁলোকে বিচৰা প্ৰত্যেকখন কাগজ যদি সময়মতে নাপায় তেতিয়া পৰীক্ষা ভাল হোৱাৰ পিছতো তেওঁলোকে এডমিশ্যন নিদিব এডমিশ্যন কেনচেল কৰি দিব গতিকে বহুত ইম্পৰ্টেণ্ট হয় কিছুমান চেষ্টা অকণমান কৈ দিব বিচাৰিম ৰিজাল্ট যেতিয়া দিব ৰিজাল্ট দিয়াৰ 3 দিন মানৰ পিছত নবোদয় বিদ্যালয়ৰ পৰা ফোন আহিব যে আপোনাৰ সন্তানে পৰীক্ষাত পাছ কৰিছে এডমিশ্যন ল'ব নে নলয় তেতিয়া যদি লয় এটা তাৰিখ দিবই তাৰিখৰ ভিতৰত এডমিশ্যন ফৰ্ম সংগ্ৰহ কৰিবলৈ ক'ব আৰু 10-15 দিনৰ ভিতৰত আকৌ এইখিনি সাবমিট কৰিবলৈ ক'ব আৰু ফৰ্মখনৰ লগতে সকলোখিনি তথ্য পাতি থাকিব মানে কি কি ডকুমেণ্টছ লাগিব তাত ধুনীয়াকৈ সংলগ্ন কৰি দিয়াই থাকিব সেইখিনি আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি যাৰ যাৰ সাইন লাগে ধৰক আমাৰ সিঅৰ সাৰ্কেল অফিচাৰৰ লাগে মৌজাদাৰৰ লাগে বিঅৰ লাগে স্কুল হেডমাষ্টাৰৰ সাইন লাগে সেইখিনি সাইন ধুনীয়াকৈ আপোনালোকে লৈ সাবমিট কৰিলে হ'ব আৰু যত আমাৰ সাৰ্কেল অফিচাৰৰ সাইনৰ প্ৰয়োজন হয় বিঅ ছাৰৰ সাইনৰ প্ৰয়োজন হয় হেডমাষ্টাৰৰ সাইনৰ প্ৰয়োজন এইখিনি আমি খুব বেছি 3 দিনৰ ভিতৰতে আমি সংগ্ৰহ কৰি সেই কামখিনি আমি ডকুমেণ্টছখিনি বনাই ল'ব পাৰিম কিন্তু কিছুমান ডকুমেণ্টছ আমি কম সময়ত আমি বনাব নোৱাৰো তাক বনাবৰ কাৰণে বেছি সময়ৰ প্ৰয়োজন হয় যেনে আধাৰ কাৰ্ড যদি এতিয়ালৈকে উলিওৱা নাই আধাৰ কাৰ্ডখন কম্পালসৰি লাগিবই যদি পৰীক্ষা ভাল হৈছে আধাৰ কাৰ্ডখন এতিয়া উলিয়াই থওক পৰীক্ষা বেয়া হলে উলিয়াই থবই লাগিব কাৰণ ক্লাছ 6 এনেও পঢ়িবই লাগিব 7 8 পঢ়িবই লাগিব সেইবোৰ আকৌ আমাৰ যি বিদ্যালয়তে নপঢ়া আকৌ আমাৰ আধাৰ কাৰ্ডখন আজিকালি মেন্ডেটৰী হৈছে সো আধাৰ কাৰ্ড ইতিমধ্যে যদি উলিয়াই থোৱা আছে তাত আপডেট কৰাৰ প্ৰয়োজন আছে নেকি ধৰক বা ডেট অফ বাৰ্থ মিলা নাই নেকি বা পেৰেন্টছৰ নামটো মিলা নাই নেকি বা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামটো যদি অশুদ্ধ হৈ আছে স্পেলিং কৰবা যদি ভুল আছে এইখিনি ধুনীয়াকৈ আধাৰ চেণ্টাৰত গৈ পিনে আজিয়ে আপডেট কৰাই ল'ব আৰু এইটো 50-100 টকাৰ ভিতৰতে কৰিব পাৰিব লগতে 10 দিনৰ ভিতৰতে সেইখিনি ডকুমেণ্টছ আকৌ পাব পৰা যায় সো আধাৰ কাৰ্ড কাৰ লাগিব পেৰেন্টছৰ লাগিব পেৰেন্টছ মানে পিতৃ বা মাতৃৰ লাগিব লগতে ষ্টুডেণ্টজনৰ লাগিব এইখিনি কম্পালসৰি ঠিক আছে 2 নম্বৰতে লাগিব কাষ্ট সাৰ্টিফিকেটখন লাগিব ষ্টুডেণ্টজনৰ লাগিব ঠিক আছে ষ্টুডেণ্টজনৰ আৰু কাষ্ট সাৰ্টিফিকেটটো CSC চেণ্টাৰত গৈ ধুনীয়াকৈ এপ্লাই কৰি লওক আজিয়ে 30 দিনৰ খুব বেছি 30 দিনৰ ভিতৰতে এই কাষ্ট সাৰ্টিফিকেটখনো পাব পাৰে যদি ST OBC SC যদি কাষ্টত আছে গতিকে এইখিনি আপোনালোকে এতিয়াই উলিয়াই ৰাখিব 3 নম্বৰতে আমাক লাগিব ইনকাম সাৰ্টিফিকেট ওকে ইনকাম সাৰ্টিফিকেট সো এইটো কাৰ নামত লাগিব বুলি ক'লে পেৰেন্টছৰ নামত লাগিব পিতৃ বা মাতৃৰ নামত লাগিব 4 নম্বৰতে আমাক লাগিব বাৰ্থ সাৰ্টিফিকেট যদি এতিয়ালৈকে উলিওৱা নাই বাৰ্থ সাৰ্টিফিকেট মেন্ডেটৰী হয় এইখন সাবমিট কৰিবই লাগিব আৰু বহুত ডকুমেণ্টছ ভেৰিফিকেশ্যনটো বহুত ষ্ট্ৰিক্ট হয় তেওঁলোকে বিচৰা ধৰণে যদি এইকেইটা ইয়াত যিমানখিনি ডকুমেণ্টছ উল্লেখ কৰিছো ইয়াৰ যদি এটাও যদি নিদিয়ে তেতিয়া ডাইৰেক্ট কেনচেল কৰি দিব এডমিশ্যন নাপায় তো বাৰ্থ সাৰ্টিফিকেট যদি এতিয়ালৈকে উলিওৱা নাই বাৰ্থ সাৰ্টিফিকেটখন ধুনীয়াকৈ এতিয়াও উলিয়াই লওক 1 মাহৰ ভিতৰতে পাই যাব 5 নম্বৰ পইণ্টটো এইটো এক্সট্ৰা ডকুমেণ্টছ নহয় একচুৱেলি এইটো এটা পইণ্ট হয় পইণ্টটো মই অকমান বুজাই দিম আৰু এইটো সবচে ইম্পৰ্টেণ্ট হয় অৰ্থাৎ ইউডাইছৰ কথা মই কম সো বিদ্যালয় যত বৰ্তমান ছাত্ৰজন পঢ়ি আছে বা ছাত্ৰীগৰাকী পঢ়ি আছে সেইখন বিদ্যালয়ৰ যদি ইউডাইছ আছে ইউডাইছত নাম শুদ্ধকৈ আছে নে নাই বা তেওঁৰ যিখিনি তথ্য পাতি বয়সৰ পৰা আদি কৰি এভৰিথিং পিতৃ মাতৃৰ নাম সেইখিনি শুদ্ধকৈ আছে নে নাই বিদ্যালয়লৈ গৈ শিক্ষকক এবাৰ সুধি ল'ব আৰু যদি নাই ঠিক কৰাই ল'ব আৰু তাত যেহেতু আজিকালি এডমিশ্যন কৰিবৰ কাৰণে পেন নাম্বাৰ লাগে সো পেন নাম্বাৰটো ইউডাইছতে পোৱা যায় গতিকে ইউডাইছত যদি খেলি মেলি পায় লগে কাটি দিব লগে এটো এডমিশ্যন নাপায় আৰু আশা কৰি লাভ নাই তাৰ পিছত আজিকালি আকৌ নতুন এটা আহিলে নহয় আপাৰ আইডি বুলি সো আপাৰ আইডি যদি এতিয়ালৈকে বনোৱা নাই বিদ্যালয়ৰ পৰাই বনাই দিয়ে আকৌ আপোনালোকে সুধিব যদি আপাৰ আইডি এতিয়ালৈকে বনোৱা নাই আপাৰ আইডিও বনাই ল'ব 6 নম্বৰ পইণ্টটো হ'ল 3 4 5 একেখন বিদ্যালয়ত পঢ়া হ'ব লাগিব গতিকে 3 4 ৰ ইতিমধ্যে মাৰ্কশিট পালেই চাগে যদি পোৱা নাই এই মাৰ্কশিটৰ ব্যৱস্থা কৰি দিবলৈ বিদ্যালয়ত আপোনালোকে খবৰ কৰিব আৰু 5ৰ কাৰণে এনেও এপ্ৰিলত মাৰ্চৰ শেষৰ ফালে এনেও সাৰ্টিফিকেট পাব সো ইয়াৰ মাৰ্কশিটখিনি সংগ্ৰহ কৰি ৰাখিব মাৰ্কশিট আৰু ক্লাছ 5ৰ আমাৰ সাৰ্টিফিকেটখন
ঠিক আছে সো এইখিনি হল আমাৰ 1 নম্বৰত আছিলে কি আধাৰ কাৰ্ড এইখিনি বনাওতে অলপ দিন লাগে কাষ্ট সাৰ্টিফিকেটখন বনাওতে অলপ দিন লাগে ইনকাম সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট সেইখিনি আজিয়ে কৰাই ল'ব আজিয়ে এপ্লাই কৰি থৈ দিয়ক তেতিয়া সময়ত পাই যাব আৰু কেইবাখনো ডকুমেন্টছ লাগে সেইখিনিত মই কৈছোৱে আৰম্ভণিতে কৈছোৱে যে সেইখিনিত বিশেষ বেছি দিনৰ প্ৰয়োজন নাই 3 দিনৰ ভিতৰতে আমি এইখিনি সাইন লৈ মেলি ডকুমেন্টছবোৰ ক্লিয়াৰ কৰিব পাৰিম ঠিক আছে সো এই ডকুমেন্টছবোৰনো কি এবাৰ দেখুৱাই দিব বিচাৰিছো যেতিয়া ফৰ্ম দিব এডমিশন ফৰ্ম দিব এডমিশন ফৰ্মখন এনেকুৱা হয় ইয়াত লিখা আছে পাৰ্সোনেল ইনফৰমেশন ফৰ্ম বুলি দেখিবলৈ পাইছে নিশ্চয় ওকে ইয়াত লিখা আছে এইখিনি ইয়াত যি আছে এইখিনি ধুনীয়াকে সময়ত ফিল আপ কৰিব লাগিব মই ফৰ্ম কেইখন জাস্ট দেখুৱাই দিব বিচাৰিছো এখন এডমিশন ফৰ্ম পাৰ্সোনেল ইনফৰমেশনৰ নেক্সট এখন সাৰ্টিফিকেট হ'ব ঠিক আছে ইয়াত একো নাই এখন সাৰ্টিফিকেট আছে ইয়াত পেৰেন্টছৰ পেৰেন্ট বা গাৰ্জেনৰ সাইনটো লাগিব লগতে ইয়াত হেডমাষ্টাৰৰ সাইন লাগিব এইখিনি বাৰ এদিনতে হৈ যাব ইয়াত স্কুল সিল লাগিব স্কুল সিল লাগিব সিন নহয় তাৰ পিছত হেডমাষ্টাৰৰ পৰা এখন সাৰ্টিফিকেট লাগে এইখন ইয়াত ফৰ্মৰ লগত এনে দিয়ে দিব সো ইয়াত ধুনীয়াকে স্কুলৰ দুজন হেডমাষ্টাৰ তেওঁৰ সাইন আৰু স্কুলৰ সিল মাৰিলে এখন সাৰ্টিফিকেট হৈ যাব আন্ডাৰটেকিং বাই পেৰেন্ট বা গাৰ্জেনৰ আন্ডাৰটেকিং এখন লাগিব এখনো সময়ত দিবই জাস্ট সাইন কৰিব লাগে ফিল আপ কৰিব লাগে ওকে এইখিনি ডকুমেন্টছ ভালকে চাই লওক এইখিনি লাগিব সময়ত এনে পাব তাৰ পিছত মেডিকেল যেটো মেডিকেল সাৰ্টিফিকেটখন লাগিব মেডিকেল সাৰ্টিফিকেটখনো তেওঁলোকে এনেকে দিয়ে দিব আৰু সাৰ্টিফিকেটখন এনেকুৱা হয় আৰু তাৰ কাৰণে মেডিকেলত যাব লাগিব ডক্টৰৰ ওচৰলৈ গৈ পিনি তাত চেকআপ কৰিব লাগিব কি চেকআপ কৰে এইখিনি চেকআপ কৰে হেড ইনজাৰি ইয়াত যিকেইটা পইণ্ট আছে এনে ডক্টৰৰ ওচৰলৈ গ'লে গম পাব এইখন ফৰ্ম যেতিয়া লৈ যাব ডক্টৰৰ ওচৰলৈ ডক্টৰে এইখিনি চেক কৰি দিব আৰু তাত যদি একো প্ৰবলেম গোটেইখিনি যদি নৰ্মেল ওলাই তেতিয়া এডমিশন পাব আৰু যদি কৰবাত নৰ্মেল নোলাই তেতিয়া এডমিশন লওঁতে অকণমান অসুবিধা হয় সো এইখিনি ডিজেবিলিটিৰ কাৰণে এইখিনি সাৰ্টিফিকেট SC ST কাষ্ট সাৰ্টিফিকেট লাগিব এইখিনি বনাই ল'ব লাগিব মই আগতীয়াকৈ ক'লোৱে ডেট অফ বাৰ্থ সাৰ্টিফিকেট এটা বাৰ্থ সাৰ্টিফিকেটখনো বনাই ল'ব লাগিব এতিয়া এইখন ৰুৰেল এৰিয়া সাৰ্টিফিকেট বুলি এখন দিব লগা হয় এখনত সাৰ্কল অফিচাৰে সাইন কৰিব লাগিব তো এইখনো 3 দিনৰ ভিতৰতে হৈ যাব প্ৰথম দিনাখন যদি গৈ সাৰ্কল অফিচাৰক লগ পোৱা নাযায় গতিকে এনেকে 3 দিন মান লাগিব পাৰে সো 3 দিনৰ এইখিনি কাম হৈ যাব আৰামত ৰেসিডেন্স সাৰ্টিফিকেট এখন ফিল আপ কৰি জাস্ট দিব লাগে আৰু এইকেইখন সময়ত এনেও দিয়ে দিব তাৰ পৰাই দি পঠিয়াই দিব সো এইখিনি আছিলে বিশেষ বেছি টান নহয় মই ইয়াত জাস্ট এইটোৱে কৈ দিব বিচাৰিলো যে নবোদয় বিদ্যালয়ত এডমিশন লাভ কৰিবলৈ হলে ভেৰিফিকেশন হ'ব ভেৰিফিকেশন আৰু অকণমান ষ্ট্ৰিক্ট হয় সো যদি একো খেলি মেলি নোহোৱাকৈ এডমিশন ল'ব বিচাৰে পাব বিচাৰে তেনেহলে ইয়াত হোৱা ডকুমেন্টছখিনি আগতীয়াকে বনাই ল'ব লাগিব যেনে ইয়াত আধাৰ কাৰ্ডৰ কথা ক'লো কাষ্ট সাৰ্টিফিকেট ইনকাম বাৰ্থ সাৰ্টিফিকেট এইখিনি আগতীয়াকে চাই লওক আৰু বিদ্যালয়ত যদি ইউডাইছত এতিয়ালৈকে যদি নাম সোমোৱা নাই বা কৰবাত যদি প্ৰবলেম আছে এতিয়াই এইখিনি ঠিক কৰি লওক নহলে সময়ত বহুত দৌৰা-দৌৰি হ'ব ঠিক আছে আৰু অসুবিধা হ'ব আৰু 3 4 5 ৰ মাৰ্কশ্বিট লাগিব সাৰ্টিফিকেট লাগিব আশা কৰো ভিডিওটো ভাল পালে সো এনে ধৰণৰ আৰু ইনফৰমেশন পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব থ্যাংক ইউ